Hello everyone, মই দীপ্তি মিন্স মানকি আৰু আজি আমি উপস্থিত হৈছো দুমকিয়া টি ষ্টেট আৰু দুমকিয়া টি ষ্টেট এতিয়া নতুনকে ৰজবেৰী বাগান বুলি কিনি চিনাক্ত হৈছে কিন্তু আজি আমি বিশেষ এটা কামৰ কাৰণে আহিছো চাইল্ড প্ৰটেকচন বা সিপিসি এৰ বিষয়ে লৈ কিনি আহিছো আৰু আমাৰ লগতে আজি ডিস্ট্ৰিক্টৰ পৰা চাইল্ড প্ৰটেকচন ইউনিট অফিচৰ পৰা আমাৰ সাৰহতি আহিছে আৰু সিপিসিৰ পৰা জি আজি এৱাৰনেছ দিবলগীয়া আছে সাৰহতি দিব আৰু লগতে চাইল্ড মেৰিজ হৈছে যদি হে প্ৰিভেন্টৰ ক্ষেত্ৰত কি কৰিব লাগে কেনে ধৰণৰ কি হয় হেতু সাৰ সকলোবোৰ বুজাই দিব লাগে আৰু আমাৰ বাগানৰ মাজতে হে সিপিসিৰ কেছবোৰ মাৰি গৈছে হেবোৰ কম হ'ব লাগে তাৰ কাৰণে আমাৰ মেনেজমেন্টে আৰু আমাৰ এই বিটা ফালৰ পৰা এই এৱাৰনেছ প্ৰগ্ৰাম দিয়া হৈছে আপোনালোকে চাই থাকিব আমাৰ প্ৰগ্ৰামটো কেনেকা হৈছে section আছে আপোনাৰ কোনবা যেটো মানে আমি prosecution part লৈ যদি যাও তাত section 9 section 10 section 11 child marriage prohibition act 2006 ৰ মতে আছে যি সকলে বিয়া পতাই দিছে section 9 ত ঘুমাই যাব নন বেলেগৰ হয় section বিলাক গম পাইছেনে আৰু মানে মাক দেউতা পেৰেন্ট হ'ব লাগিব যি সকলে বিয়া পতাই দিছে এতিয়া বিয়া পতা কথাই পাতি দিছে কিন্তু কোনোবা কাজী লাগিব পণ্ডিত লাগিব কোনোবা ভকত লাগিব আৰু বিভিন্ন যি ধৰ্মাৱলম্বী হয় তেওঁলোকৰ ধৰ্ম অনুসাৰে তেওঁলোক লাগিব হেই কৰাই দিয়া মানুহটো এৰেষ্ট কৰিব লাগিব সেকশনত আৰু যি সকল বিয়া খাব আছিল মাংস ভাত খাব আছিল তেওঁলোকো নন বেলেগৰ হৈ যাব পাৰিব সেকশন 11 গম পাইছেনে হেতু কাৰণে বাল্য বিবাহ যদি কোবাত হৈ আছে তেতিয়া হলে আমি তাৰ অপোজ কৰিব লাগিব কৰিব নালাগে বুলি আমি কওঁ উচ্চৰ পাজৰ হিচাপে যদি না মানে তেতিয়া হলে আইনৰ সুবিধা লবই লাগিব আইন বনাইছে না তার আইন বনাইছে তার কারণে কি কৰিব লাগিব কাম কৰাৰ সুবিধা সুযোগ আমি দিয়াৰ ব্যৱস্থা কৰিম আৰু তেওঁলোকক থকাৰ কাৰণে ঘৰ ভাড়াৰ কাৰণে আমি 4000 টকা দিয়াৰ ব্যৱস্থা আছে যি সকল বাচ্চা সিসিআই আছে চাইল্ড কেয়ার ইনস্টিটিউট থাকি 18 বছৰ পাৰ কৰা বাচ্চা 23 বছৰলৈকে আমি ভাড়া ঘৰৰ কাৰণে 4000 টকাকে দিয়াৰ ব্যৱস্থা আছে যাৰ কোনো আৰু চতুৰ্থটো হল স্পন্সৰশিপ অনুপ্ৰাণিত আঁচনি যেটো হয় এই আঁচনিত মই আগতে যাৰ কোনো নাই বা দেউতা নাই মাক আছে দেউতা নাই যাৰ মাক দেউতাক প্যাৰালাইসিস হৈছে কাম কৰিব নোৱাৰে তেনেকুৱা ধৰণৰ লৰা ছোৱালী যি সকল লৰা ছোৱালী চৰকাৰী স্কুলত গৈ আছে অনগোইং আছে 18 বছৰ তলৰ লৰা ছোৱালী বিলাকে এই আঁচনিৰ সুবিধাটো পাব স্পন্সৰশিপ স্কিমত বেনিফিট পাব তাৰ কাৰণে মই আগতে কলো যে কিছুমান কাগজ পত্ৰ লাগিব ইনকাম সার্টিফিকেট লাগিব যাৰ লগত আছে মাকৰ ইনকাম সার্টিফিকেট লাগিব অথবা আইতাকৰ লাগিব ইনকাম সার্টিফিকেট লাগিব আৰু সেই লৰা বা ছোৱালীৰ বেংক একাউন্ট লাগিব আধাৰ কাৰ্ড লাগিব গম পাইছেনে আৰু তাৰ লোকেল গাঁও বুঢ়াই সার্টিফাই কৰিব লাগে যে এই সকল মানুহ মোৰ ইয়াৰ স্থায়ী এলেকাৰ বাসিন্দা হয় আৰু তেওঁলোক দুখীয়া বুলি এটা প্ৰত্যেক মাহত আপোনালোকৰ একাউন্টত 4000 টকাকে ঘুমাব এই 4000 টকাটো কিহৰ কাৰণে দিয়া হৈছে পঢ়িবৰ কাৰণে আৰু নিউট্ৰিচনৰ কাৰণে দিয়া হৈছে স্বাস্থ্যজনিত আৰু শিক্ষাৰ কাৰণে এই পইচাটো দিয়া হৈছে এই পইচাটো 18 বছৰ বয়সলৈকে পাই থাকিব পাৰিব আমাৰ মানুহ এবাৰ আহি বাৰে মাজে মাজে ভেৰিফাই কৰি থাকিব আমাৰ মানুহ হিচাপ লব যে পইচাটো কেনেকে খৰচ কৰিলে আপোনালোকে বেলেগ লৈ যাব পাৰে না সাইকেল কিনিব পাৰে স্কুল যাবৰ কাৰণে টিউচন দিব পাৰে হৰলিক্স কিনিব পাৰে কপি কিতাপ এইবিলাক যিখিনি নিডছ আছে সেইখিনি কৰিব তেনেকুৱা ধৰণৰ আঁচনি আছে এইটো আপোনালোকৰ যদি যিমান বেনিফিচিয়াৰি আছে আমাৰ তাৰে পঠাই দিয়া যাওক আমি ভেৰিফাই কৰাৰ পাছত তেওঁলোক আমি এপ্ৰুভল কৰি ওপৰলৈ পঠাই দিম তেওঁলোকে পোৱাৰ যোগ্যতাটো থাকিব এইখিনি চাৰিটা আঁচনি আমাৰ অনগোইং আঁচনি 365 ডেজ ডিস্ট্ৰিক্ট চাইল্ড প্ৰটেকচন অফিচৰ পৰা চলাই থকা হৈছে ধন্যবাদ
আমি আমাৰ লাইনবোৰত চাইল্ড মেৰেজ হ'বলৈ নিদিওঁ বুলি এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। আমি সকলোৱে আজি যিখন সভাত উপস্থিত আছিলোঁ সকলোৱে একেলগে আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যে আমাৰ লাইনবোৰত আমি আজিৰ পৰা চাইল্ড মেৰেজ হ'বলৈ নিদিওঁ। ঠিক আছে, ধন্যবাদ আপোনালোকৰ পৰা শুনি আৰু মেনেজমেণ্ট প্লাছ আপোনালোকে বহুত সজাগ হৈছে তাৰ কাৰণে অশেষ ধন্যবাদ। আকৌ লগ পাম আপোনালোকক দেই। থেংক ইউ। এতিয়া মই দুমখীয়া টি ষ্টেট এৱাৰনেছ প্ৰগ্ৰামৰ পৰা আহিলোঁ আৰু আজি এৱাৰনেছ প্ৰগ্ৰামৰ কিছুমান ল'ৰা ছোৱালীকে আমাৰ গভৰ্ণমেণ্ট তিনিচুকীয়া ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ডিপাৰ্টমেণ্টৰ পৰা এৱাৰনেছ কাউন্সেলিং দিয়া হ'ব। আৰু লগতে মই এতিয়া আমাৰ মেডিকেললৈ ওলাই যাম, যিহেতু মোৰ আঙুলিত অকণমান দুখ পাইছোঁ, মই ড্ৰেছিং কৰাবলৈ যাম। ব্ৰেচলেটটো আমি ইউজে নকৰোঁ, ক'ৰ পৰা সোমাই আছিলে একদম পুৰা চোকা ব্লেড চাককৈ কাটি গ'ল। মই দুখীয়া হাতটো সোমাই আমি মেডিকেলৰ পৰা ওলালোঁ আৰু মেডিকেল মোৰ আঙুলিটো ড্ৰেছিং কৰাই কিনি ওলালোঁ আৰু ল'ৰাৰ চুলি দীঘল হৈ গৈছে, কালি স্কুল আছে। তো ল'ৰাটোক এতিয়া অলপ চুলি কটাই লওঁ, ল'ৰাটোক চুলি কটাব লাগিব, বহুত ডাঙৰ হৈ গৈছে চুলিবোৰ। এতিয়া ইয়াক চুলিটো কটাই আছোঁ আমি। পাহৰিয়ে গৈছিল, কচিক পাহৰিয়ে গৈছিলে। হেৰি কোৱা